स तया श्रद्धया युक्त तस्या आराधनमिहते लभते स ततः कामन मयव विहितान हितान। सप्तम अध्याय 22 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সেইজন দেৱতাই সেইটো ফলহে দিব পাৰিব যিটো ফলৰ অনুমোদন মই কৰি দিম, ৰিকমেণ্ডেশ্যন মই দিম। কাৰণ তেওঁলোকৰ নিজস্ব একোৱে নাই। যি দিব মোৰ কৃপাতহে দিব পাৰিব। সব মায়াৰ সাগৰত ডুবি আছে। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। তেওঁলোকৰ নিজৰে একো নাই, ক'ৰ পৰা দিব? মই ৰিকমেণ্ড কৰি দিলে দিব পাৰিব। এতিয়া ইয়াত পৰীক্ষিত খুবদেৱে কৈছে, হে পৰীক্ষিত, যিজনে অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যিজনে শেষ মুহূৰ্তত ঈশ্বৰৰ নাম স্মৰণ কৰিব পাৰিলে তাৰ আৰু ভাগ্যৰ তাৰ মহিমাৰ কথা কৈ কোনে অন্ত পাব। কিন্তু ডাঙৰ কথা হৈছে শেষ মুহূৰ্তত আপুনি ঈশ্বৰৰ নাম স্মৰণ কৰিবৰ কাৰণে আহিবনে নাই নামটো, সেইটো ডাঙৰ কথা। ৰাজস্থানত এজন ব্যৱসায়ী আছিল। তেওঁ এবাৰ অজামিল উপাখ্যান কথা শুনিলে ক'ৰবাত। অজামিলৰ উপাখ্যানটো শুনি তেওঁ তেতিয়া নতুনকৈ বিয়া বাৰু কৰাইছে আৰু অজামিল উপাখ্যানত আছে যে অজামিলে নিজৰ পুত্ৰৰ নাম নাৰায়ণ ৰাখিছিল আৰু মৃত্যুৰ সময়ত নাৰায়ণ বুলি পুত্ৰক মাতিছিল। আৰু তেতিয়াই তেওঁ এবাৰ প্ৰাণ ওলাই যোৱাৰ পাছত আকৌ পুনৰ জীৱিত হ'ল। এই কথাটো গম পাই ব্যৱসায়ীজনে ভাবিলে মোৰ ল'ৰাকেইটাৰ নামো মই ভগৱানৰ নামত থ'ম। কাৰণ মৃত্যুৰ সময়ত আন পাহৰিলেও নিজৰ পিতেকক নাপাহৰে। মোহত আবদ্ধ হৈ থাকে নহয়, লাষ্টত কাকো নেমাতিলেওতো পিতেককেইটাক মাতিবই। সেইকাৰণে ভাবিলে মই ল'ৰাকেইটাৰ নাম এটলিষ্ট ভগৱানৰ নামত থওঁ। 4টা ল'ৰা। ডাঙৰটোৰ নাম থ'লে গোপাল, দ্বিতীয়টোৰ নাম থ'লে গোবিন্দ, তৃতীয়টোৰ নাম থ'লে মাধৱ আৰু চতুৰ্থটোৰ নাম ৰাখিলে জনাৰ্দন। 4টাৰ নাম দি থৈ দিলে। ভাবিলে মৃত্যুৰ সময়ত আন পাহৰিলেও ল'ৰাকেইটাৰ নাম নাপাহৰোঁ, গতিকে সিহঁতক মাতিলে মোৰ কাম হৈ যাব। এতিয়া আৰু তেহঁতৰ ঈশ্বৰৰ কথা চিন্তা কৰি লাভ নাই, ধন ঘটা খালি। আৰু কেৱল দোকান 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 কৰি চলিল। সময় আগবাঢ়িল। নৰ্মেল যিবিলাক মৃত্যু, সাধাৰণভাৱে যিবিলাকৰ মৃত্যু হয়, তেওঁলোকে মৃত্যুৰ প্ৰাক মুহূৰ্তত অলপ হ'লেও গম পায় যে মই আৰু বেছি সময় জীয়াই নাথাকিম। সেইকাৰণে তেওঁ মিতিৰ কুটুমক খবৰ দিবলৈ কয়, অমুকক মাতি দিয়া, তমুকক এইটো হ'ল, মই অমুকত পইচা থৈছোঁ, তমুকত মোৰ অমুক আছে, কোৱা আৰম্ভ কৰি দিয়ে আৰু যে আৰু বেছি সময় মই জীয়াই নাথাকিম। তাই এদিন তেওঁ ৰাতিপুৱা অনুভৱ কৰিছে যে মই আৰু বেছি সময় জীয়াই নাথাকোঁ। এতিয়া মনত পৰিছে অজামিল উপাখ্যানৰ কথাটো আৰু পিতেকহঁতৰ নামকেইটা ল'ব লাগিব। সেইকাৰণে ভাবিছে নাম লোৱা আৰম্ভ কৰি দিছে। ডাঙৰ ল'ৰাটোক মাতিছে গোপাল। গোপাল আহি সন্মুখত উপস্থিত। দেউতা মাতিছিলে। অঁ তই ঘৰতে আছ? বোলে আছোঁ। ল'ৰাকেইটাই ভাবিছে আজি দেউতাৰ শৰীৰ বেয়া, কোন সময়ত ওলাই যায় ঠিক নাই, গতিকে আজি ঘৰতে থাকোঁ, দোকানলৈ নাযাওঁ। গোবিন্দ আহিল। দেউতা তয়ো আছ ঘৰতে? বোলে আছোঁ। মাধৱো আহিল। মাধৱ তয়ো আছ? বোলে আছোঁ। জনাৰ্দনো আহিল। আৰু বাপেকে দেখিছে 4টা ঘৰত আছে। এতিয়া গোটেই জীৱনটো কি বুলি চিন্তা কৰি আছিল? দোকান। 4টা ল'ৰা ঘৰত দেখা পাই পেলাই কৈছে, আৰে তহঁত 4টা ঘৰত আছ, দোকান খুলিবলৈ কোন গ'ল? আৰু দোকানৰ কথা মনলৈ অহাৰ লগে লগে আত্মা ওলাই গ'ল। তাৰ মানে গোটেই জীৱনটো যিটো অভ্যাস কৰিলে শেষ মুহূৰ্তত সেইটোহে আহিব। অৰ্জুনক কৈছে, অন্তকালেশ মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতিশ মদভাৱম ইয়াতি নাস্তিত্ৰ সংশয়। 8ম অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, শেষ মুহূৰ্তত যোনে মোৰ নাম স্মৰণ কৰে সি মোক পাব, ইয়াত কোনো সন্দেহ নাই। কিন্তু শেষ মুহূৰ্তত ঈশ্বৰৰ কথা মনলৈ আহিবৰ কাৰণে এতিয়াৰ পৰা অভ্যাসটো কৰিব লাগিব। যদি অভ্যাসটো নকৰে শেষ মুহূৰ্তত আপোনাৰ ঈশ্বৰৰ নাম কেতিয়াও মনলৈ নাহে। ইয়াত কুকদেৱে কৈছে, অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। কিয় কৈছে?
কাৰণ শেষ মুহূৰ্তত ঈশ্বৰৰ নাম আহিবৰ কাৰণে প্ৰথমৰ পৰাই তেওঁ কৃষ্ণৰ নামৰ অভ্যাস কৰিব লাগিব। এতিয়াৰ পৰা যদি আপোনাৰ শ্বাস প্ৰশ্বাসত কৃষ্ণ কৃষ্ণ শব্দ আৰম্ভ কৰি দিয়ে, আপোনালোকে যদি আন একো নকৰিলেও যি নীতি নিয়ম কৰি আছে সেয়া পিছৰ কথা, কৃষ্ণ নামটো যদি আপোনাৰ শ্বাস প্ৰশ্বাসত লোৱা যদি আৰম্ভ কৰে, কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ গোপাল জনাৰ্দন মাধৱ যি আহিছে ভগৱানৰ সহস্ৰ নামৰ, আপুনি যদি কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ হৰি ৰাম যি আছে মনত যদি আহি আছে, আৰু যদি মুখেৰে উচ্চাৰণ কৰিবও পৰা নাই, মনেৰে যদি মালা গাঁঠি আছে নামৰ, 21 দিন অভ্যাস কৰি চাওক। তাৰ পাছত ক'ব, আপোনালোকে হৃদয়ত আনন্দ উপলব্ধি কৰিব পাৰিব। আপোনাৰ শ্বাস প্ৰশ্বাসত যেতিয়া নাম আহি থাকিব, কেৱল কৃষ্ণময় হৈ থাকিব, বাহ্যিকভাৱে যিমানে ধুমুহা নাহক কিয় আপোনাৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰে। আপোনাৰ ইয়াত আনন্দ এনি টাইম, কেৱল আনন্দ আনন্দময় হৈ থাকিব। ভিতৰত বাহ্যিকভাৱে বহুত ধুমুহা, বিপদ আহিছে, সংঘাত আহিছে, কাৰোবাক হেৰুৱাইছে, ধন টকা পইচা নাইকিয়া হৈছে, পোৱা নাই, হাবাথুৰি খাইছে, কিন্তু ভিতৰত আপোনাক স্পৰ্শ কৰিব নোৱাৰে। ইয়াত যিটো আপোনাৰ আনন্দ আপুনি উপলব্ধি কৰিব, এইটো কেৱল নামে আপোনাক দিব। আৰু সেইকাৰণে ইয়াত শুকদেৱে কৈছে, শেষ মুহূৰ্তত যিজনে ঈশ্বৰ চিন্তা কৰিলে তাৰ ভাগ্যৰ, তাৰ মহিমাৰ কথা কৈ কোনে অন্ত কৰিব পাৰে। যিটো ব্ৰহ্মময় দেখে জগত নিখিল, যত পাপ পুণ্য সমস্ততে নিৱৰ্তিল, হৰিৰ কথাত তাৰ ৰতিও বিশ্ৰাম, সদায় মুখত নেৰে ৰাম কৃষ্ণ নাম। কোনজনে? যিজনে সমস্তকে ব্ৰহ্মময় দেখিলে। যত দেখা যত শুনা ভূত ভৱিষ্যত, স্থাৱৰ জংগময়তো সমস্তে জগত, কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্তে জগত কৃষ্ণ হেন মনে মানা। গোটেই জগত সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। উদ্ধৱক কৈছে, কপিল প্ৰভুৱে মাক দেৱহতীক কৈছে, অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা, তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম। 3:29, 21, তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক ভাগৱত। কপিলে কৈছে, মা সমস্ত ভূতত মই আছো সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰি যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু হবে বিৰম্বন। আমি কোৱা নাই, কপিল প্ৰভুৱে কৈছে। তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক। আৰু ভাঙনিত আপোনালোকে পাব, আমি যিভাগ কৈছোঁ, ভাগৱত তৃতীয় স্কন্ধ। সমস্ত ভূতত আছে। যিজনে এই দৃষ্টিটো হ'ল, গুৰুজনাই কীৰ্তনত কৈছে, সমস্ত ভূতত বিষ্ণু বুদ্ধি নুহি যাৱে, কায় বাক্য মনে অভ্যাসী বা এহি ভাৱে। যেতিয়ালৈকে সমস্ত প্ৰাণীক বিষ্ণুময় জ্ঞান নকৰে, তেতিয়ালৈকে অভ্যাস কৰিবলৈ দিছে কায় মনোবাণীৰ দ্বাৰা, কেৱল অভ্যাস। যিমান অভ্যাস কৰিব তেতিয়া কৃষ্ণময় দেখা পাব। এতিয়া আমাৰ দৃষ্টিত ইমান শুদ্ধতা নাই, সেইকাৰণে আমি ক'লা বগা ধনী দুখীয়া কুকুৰ মেকুৰী গাধ ঘোঁৰা আমি এনেকৈ দেখা পাওঁ। অভ্যাস কৰোঁতে 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 সমস্ত প্ৰাণীক কৃষ্ণময় দেখা পাব। আপোনাৰ শৰীৰত যিটো আত্মা আছে, কুকুৰ মেকুৰী গাধ ঘোঁৰা মহ দাহ সকলোৰে শৰীৰত একেই আত্মা দেখা পাব। আৰু তেতিয়াই ইয়াত কৈছে, সেইজনেই সুন্দৰভাৱে জীৱনৰ পৰা পাৰ হৈ গুচি গ'ল, তেওঁ পাপ পুণ্য সমস্ততে নিৱৰ্তিব পাৰিলে। আৰু ইয়াত কৈছে, হৰিৰ কথাত তাৰ ৰতি অবিশ্ৰাম। সেইজনৰহে হৰিৰ কথাত প্ৰেম জাগ্ৰত হ'ব, হৰিৰ নামৰ প্ৰতি আকৃষ্ট হ'ব। আপুনি যেতিয়া সকলোকে বিষ্ণুময় দেখিব, হৰি নামৰ মাহাত্ম্যটো তেতিয়া অনুভৱ কৰিব যে যিজন ঈশ্বৰ, এজন সমস্ততে ব্যাপ্ত হৈ আছে, তেওঁৰ অবিহনে আমাৰ অস্তিত্ব নাই। ইমান সত্য ভাগৱতে কোৱাৰ পাছতো আমি ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাৰ প্ৰতি আকৃষ্ট হওঁ। আচলতে দেৱতা কাক কয়? যাৰ তিল মানুহ অৱদান আমাৰ জীৱনত আছে, সেই সকলোবিলাক আমাৰ কাৰণে দেৱতা। দেৱতা বেয়া বস্তু নহয় একো। মোৰ জীৱনত মোৰ মাতৃৰ অৱদান আছে। বেদে কৈছে মাতৃ দেৱ ভৱ। মাতৃ দেৱতা তুল্য। মাতৃ মানে দেৱ,
মোৰ জীৱনত মোৰ পিতৃৰ অৱদান আছে, পিতৃদেৱো ভৱ। মোৰ জীৱনত দেশখনৰ অৱদান আছে, দেশক জননীৰ লগত তুলনা কৰিছে। আৰু দেশখনৰ জননীৰ লগত তুলনা কৰিছে, জননী দেৱো ভৱ। গুৰুজনাৰ মোৰ জীৱনত অৱদান আছে, গুৰুদেৱো ভৱ, আচাৰ্য দেৱো ভৱ। তেনেকৈ গছ বন তৰু তৃণ লতা চৰাই চিৰিকটি গ্ৰহ নক্ষত্ৰ সূৰ্য চন্দ্ৰ যত যিমান সকলোৰে আমাৰ জীৱনত তিলমান হ'লেও অৱদান আছে। গতিকে এইবিলাক আমাৰ কাৰণে দেৱতা হ'ব পাৰে, একো ডাঙৰ কথা নহয়। সকলোকে দেৱতুল্য জ্ঞান কৰি আপুনি তেওঁলোকৰ মতে তেওঁলোকক থাকিব দিয়ক। কিন্তু আৰাধ্য কোনজন হ'ব, ইষ্ট কোনজন হ'ব, শৰণ ক'ত ল'ব, এই বিষয়ে নিমি নৱসিদ্ধ সংবাদত পিপলায়নে কৈছে নিমি ৰজাক। কি কৈছে? সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, পৰম ঈশ্বৰ তান্তবিনে নাহি কেৱ। স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত সমাধিত সাক্ষীৰূপে থাকন্ত সাক্ষাৎ সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ, এইটো পৰম তত্ত্ব জানিবা ৰাজন। শৰণৰ দেৱতা কোনজন? যিজন সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, যিজনৰ কৃপাত এই কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন হৈছে, যিজনে পালন কৰিছে, যাৰ কটাক্ষত কোটি কোটি ব্ৰহ্মাণ্ড ধ্বংস হৈ যায়, সেইজন যি আমাৰ মনৰ চাৰিওটা অৱস্থাত সাক্ষীৰূপে থাকে। আমাৰ মনৰ চাৰিটা অৱস্থা আছে, জাগ্ৰত, স্বপ্ন, গভীৰ নিদ্ৰা, সমাধি। মানুহৰ মনৰ চাৰিটা অৱস্থা। বৰ্তমান আমি জাগ্ৰত অৱস্থাত আছোঁ। আমাৰ শৰীৰ এক্টিভ হৈ আছে, মন এক্টিভ হৈ আছে, মানে শৰীৰ সক্ৰিয়, মন সক্ৰিয়। এই অৱস্থাটোক জাগ্ৰত অৱস্থা বুলি কয়, মানে সাৰ পাই আছোঁ। ৰাতি যেতিয়া আমি শুই যাওঁ, কেতিয়াবা কেতিয়াবা শৰীৰটো নিষ্ক্ৰিয় হৈ যায়, কিন্তু মনটো সক্ৰিয় হৈ থাকে। আমাৰ স্থূল শৰীৰৰ ভিতৰত দুটা সূক্ষ্ম শৰীৰ আৰু আছে। এটাক লিংগ শৰীৰ বুলি কয়, এটাক কাৰণ শৰীৰ বুলি কয়। 18টা তত্ত্বৰ দ্বাৰা লিংগ শৰীৰ হৈ আছে সূক্ষ্ম ৰূপত। 5 জ্ঞানেন্দ্ৰিয়, 5 কৰ্মেন্দ্ৰিয়, 5 প্ৰাণ, মন বুদ্ধি অহংকাৰ সূক্ষ্ম ৰূপত আছে। মন সক্ৰিয় হৈ থাকিলে লিংগ শৰীৰৰ লগত বিভিন্ন ঠাইত ভ্ৰমণ কৰে, মানে মনলৈ বিভিন্ন কথা আহে, আৰু এইবিলাক আমি সপোন হিচাপে দেখা পাওঁ, যাক স্বপ্ন অৱস্থা বুলি কয়। কেতিয়া? যেতিয়া শৰীৰটো নিষ্ক্ৰিয় হ'ব, স্থূল শৰীৰ, মনটো যেতিয়া সক্ৰিয় হৈ থাকিব, তেতিয়া আমি সপোন দেখা পাওঁ। কেতিয়াবা কেতিয়াবা শৰীৰটো নিষ্ক্ৰিয় হৈ যায় আৰু মনটো নিষ্ক্ৰিয় হৈ যায়, অৰ্থাৎ দুইটা টোপনি গ'ল, তেতিয়া তাক আমি গভীৰ নিদ্ৰা বুলি কওঁ। সেইকাৰণে প্ৰায় মানুহে কয় যে কালি ৰাতি 10টাত যি পৰিলোঁ, ৰাতিটো গম নাপাওঁ, ৰাতিপুৱা 6টাতহে সাৰ পাইছোঁ, গভীৰ নিদ্ৰা। কিন্তু ইণ্টাৰেষ্টিং কথা এটা আছে, আপুনি ৰাতি 10টাত শুলে, ৰাতিপুৱা 6টাত সাৰ পালে, আৰু আপুনি কৈছে যে মই ৰাতি 10টাত যি পৰিলোঁ, ৰাতিপুৱা মই 6টাতহে সাৰ পাইছোঁ, মই ৰাতিটো একো গম নাপাওঁ। বহুতে কয় এইটো, মই ৰাতিটো গম নাপাওঁ। আচ্ছা, গম নাপাওঁ বুলি আপুনি কেনেকৈ গম পালে? বস্তুটো বুজি পাইছে নাই? আপুনি যে ৰাতিপুৱা ক'লে যে মই ৰাতি 10টাত পৰিলোঁ, ৰাতিপুৱা 6টাত উঠিলোঁ, আৰু মই ৰাতিটো একো গম নাপাওঁ, আপুনি গম নাপাওঁ বুলি কেনেকৈ গম পালে? আপুনিতো শুই আছিলে। সাৰ পোৱাৰ পাছত আপুনি কৈছে কালি মই একো গম নাপাওঁ। গম নাপাওঁ বুলি গম কেনেকৈ পালে? কাৰণ তেতিয়াও কোনোবা এজন আপোনাৰ ভিতৰত সাক্ষীৰূপে আছিল। বুজি পাইছেনে? সেইজনেই হৈছে পৰমাত্মা, সেইজনেই হৈছে কৃষ্ণ, সেইজনত শৰণ লোৱাৰ কথা কৈছে। আৰু মনৰ চতুৰ্থ অৱস্থা হৈছে সমাধি, যেতিয়া শৰীৰটো সক্ৰিয় হৈ থাকে আৰু মনলৈ অহা চিন্তাবিলাক শূন্য কৰি পেলায়। শূন্য। মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা চিন্তা আহে। এটা পইণ্টত কেন্দ্ৰীভূত কৰি
লাহে 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 মনলৈ অহা চিন্তাবিলাক কমাই যেতিয়া শূন্য কৰি দিব পাৰিব, মন যেতিয়া নিষ্ক্ৰিয় হ'ব, তেতিয়া আত্মা পৰমাত্মাৰ লগত মিলন হয়। সেই সময়টোকে কৈছে সমাধি। সেইটোৱে সমাধি। এজন যোগীয়ে ধ্যান মাৰ্গত সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰি যিটো শক্তি লাভ কৰে, যিখিনি শক্তি বা যিটো আনন্দ প্ৰাপ্তি কৰে, সাধাৰণ এজন মানুহে গভীৰ নিদ্ৰাত একেই আনন্দ লাভ কৰে। আত্মা পৰমাত্মাৰ লগত মিলি থাকে, মন টোটেলি নিষ্ক্ৰিয় হৈ যায় সেই সময়ত। কিন্তু সাৰ পোৱাৰ লগে লগে আমাক মায়াই আগুৰি ধৰে কাৰণে আমি সেই আনন্দটো ধৰি ৰাখিব নোৱাৰোঁ, এইটো বেলেগ কথা। এই চাৰিওটা অৱস্থাত যিজন অন্তৰ্যামী বা সাক্ষী ৰূপে আছে, সেইজন শৰণৰ কাৰণে উপযুক্ত। আৰু কি? যিজনে আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে। বৰ্তমান মই যেনেকৈ ইচ্ছা কৰিছোঁ হাত ভৰি জোকাৰিব পাৰিছোঁ, মুখেৰে ক'ব পাৰিছোঁ। কিন্তু এজন মানুহৰ যেতিয়া মৃত্যু হয়, তেতিয়া আপোনালোকক যেতিয়া কেতিয়াবা খবৰ পায় নহয়, আজি অমুক বাপজন গ'ল, আপোনালোকে দা চা লৈ মানুহজনৰ ঘৰত যায় আৰু গৈ পেলাই কি দেখে যে মানুহজন ক'লেও যোৱা নাই, চোতালত শুৱাই থৈছে ওপৰত বগা কাপোৰ এখন দি। তেতিয়া কি বুলি কয়? এই বেচেৰাটো কালি লগ পাইছিলোঁ, আজি ৰাতিপুৱাই গ'ল। আৰে গ'ল কোন? যিজনক কালি লগ পাইছিলা সেই একে হাত ভৰি নাক মুখৰ মানুহজনটো শুই আছে। এইজনকে লগ পাইছিলা কালি, আকৌ তুমি কৈ আছা যে যাক লগ পাইছিলোঁ কালি আবেলি পাইছিলোঁ আজি পুৱাই গ'ল। গ'ল কোন? এই একে হাত ভৰি নাক মুখ চব একে আছে, শৰীৰ সেইটোৱে। কালি তুমি যিজনক লগ পাইছিলা, তথাপিতো আমি কওঁ যে কালি সন্ধিয়া লগ পাইছিলোঁ, আজি পুৱা গ'ল। কোন গ'ল? এই ভিতৰত যিটো শক্তি চৈতন্য ৰূপে আছিল, আত্মা পৰমাত্মা। দোৱা সুপৰ্ণা সয়োজা সখায়া সমানম বৃক্ষম পৰিচর্যাজতে তয়ুরণ্যম পিপলাদ স্বাদস্তি স্নানমান্য অভিসাক্ষীতি। শ্বেতচতুর উপনিষদ ৪ৰ্থ অধ্যায় ৬ নম্বৰ মন্ত্ৰ। অনুবাদ: এক বৃক্ষে দুই পক্ষী, ৰূপে দুইকো সম দেখি, দুইৰো দুই সখা নিৰন্তৰ। এক বৃক্ষে ফল খায় তভুনিতে শুকাই যায়, নাখায় যিটো সিটো গুণে বৰ। সেহি তুমি পৰমাত্মা সংসাৰ বৃক্ষত আছা, কৰ্মফল নকৰা ভোজন। জীৱাত্মাও আছে তাতে, মায়া অহংকাৰৰ মতে কৰ্মফল ভুঞ্জে সৰ্বক্ষণ। ইয়াত যিজন আছে, যিজনে আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে, সেইজন শৰণৰ উপযুক্ত, সেইজনত শৰণ লোৱাৰ কথা কৈছে। গতিকে শুকদেৱে প্ৰথমতে পৰীক্ষিতক এই কথাখিনি ক'লে, যিজনে সমস্ত প্ৰাণীত বিষ্ণুময় দেখা পালে, সমস্ত জগতত যিজনে ব্ৰহ্মময় দেখা পালে, সেইজনৰ কি হয়? হৰিৰ কথাত তাৰ ৰতি অবিশ্ৰাম, সদায়ে মুখত নেৰে ৰাম কৃষ্ণ নাম। সেইজনে সদায় মুখত ৰাম কৃষ্ণৰ নাম কেতিয়াও নেৰে।